পাঁচটা হাতীয়ে গোটেই তহিলং কৰি দিলে খাই বৈ যিটো খাইছে বহুত বেছি অনিষ্ট কৰিছে গোটেই হিচৰতি কৰি পেলাইছে ধানখিনি বছৰটো কেনেকৈ চলিম তাৰ কাৰণে চিন্তা কৰিবলগীয়া হৈ গৈছে কালি দিনটো আমি ইয়াতে পথাৰতে থাকিলো ধান মেচিনৰ সৈতে ধান মাৰিলো গোটেই বিটা কৰি একৈ দিনটো ধান মাৰি অৱশেষত নিবলৈ কোনো সুবিধা নাপালো ওচৰ পাজৰ কণ্টেক্ট কৰিছিলো যদিও কোনো তেনেকৈ আগবাঢ়ি নাহিল সুবিধাও নাছিলে আচলতে এনে ধানখিনি ভালকৈ বস্তা বান্ধি ত্ৰিপাল দি ঢাকি ওপৰত মেজিৰ দৰে আপোনাৰ ঢাকি থৈ গলো নাজানো কি হ'ল পাঁচটা হাতী আহিছে বুলি কৈছে পাঁচটা হাতী গোটেই নাই বস্তা দেখানে গোটেই বস্তা গোটেই ধান খেয়া চাওক ইয়ালৈকে চাওক কি অৱস্থা চাওক মোৰ ধান খেয়া তাতো খেচিছে বস্তা আপোনালোকে ইয়াতে থৈ বাহিৰ বস্তা মানে কি হ'ল মানুহজনে গাড়ী নাপালে হস্তি মানুহৰ সংঘাত অসমৰ এখন চিৰপৰিচিত ছবি মই বৰ্তমান উপস্থিত আছো জামুগুৰিহাটৰ এখন পথাৰত আৰু এই জামুগুৰিহাটৰ পথাৰসমূহতো হস্তি মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে মই ৰাজক এই পথাৰখনৰ কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো এইখন হৈছে জামুগুৰিহাটৰ দক্ষিণ প্ৰান্তৰ কৰ্টিপাৰ গাঁৱৰ এখন পথাৰ আৰু এই পথাৰতেই যোৱা নিশা এজাক হাতী আহি কৃষকসকলৰ যি সপোন ধান সেই ধান বিনষ্ট কৰি যায় খেচি থৈ যায় প্ৰায় 30 বস্তাকৈ ধান ইয়াতে খেচি নষ্ট কৰি থৈ যায় কৃষকসকল কপালে মূৰে হাত দিবলগীয়া অৱস্থা হৈ গৈছে মোৰ লগত বৰ্তমান কেইগৰাকীমান কৃষক আছে আৰু মই এই সন্দৰ্ভত কিছু কথা জানিবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে মই কেমেৰা পাৰ্চন ৰাজমন্দিক সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো ইয়াৰ কিদৰে হাতীয়ে এই ধানসমূহ খেচি নষ্ট কৰিছে তেওঁলোক ব্যস্ত হৈ পৰিছে এতিয়া এই সমূহ ঠিক কৰাত আচলতে মই এই পথাৰখনৰ এই মাটিখিনিৰ যিগৰাকী মালিক মই তেখেতৰ ওচৰলৈ যাব বিচাৰিছো এগৰাকী কৃষক আছে মোৰ লগত প্ৰভাত ওজা আচলতে কালি কি হৈছিলে আচলতে মই ট্ৰেক্টৰ দি পেলাই ধান মখিনি মাৰিলো কিন্তু সুবিধা নিবৰ কাৰণে নোহোৱাৰ কাৰণে মই ইয়াতে খেৰ চেৰ দি পেলাই ঢাকি ঢুকি থৈ চিলাই কৰি পেলাই বস্তাখিনি চিলাই কৰি পেলাই ইয়াতে ঢাকি ঢুকি থৈ গৈছিলোঁ আৰু মোৰ ছোৱালীজনীও ক'লে যে ইয়াতে ঢাকি থৈ গ'লেই হ'ব ঢাকি ঢুকি খেৰ দি পেলাই ত্ৰিপাল দি পেলাই মানে সম্পূৰ্ণ এটা মেজিৰ নিচিনাকৈ কৰি মানে আমি গুচি গ'লোঁ কাৰণ দিনটো পৰিশ্ৰমৰ কথা আছে সেই পৰিশ্ৰমৰ কাৰণে গৈ পেলাই মই সন্ধিয়াত মই শুই গ'লোঁগৈ বাৰু কিন্তু ৰাতিপুৱা আহি পেলাই মই দেখিছোঁ গোটেই অৱস্থা বেয়া প্ৰায় 30 বস্তামান ধান আছিলে 30 বস্তা ধান মানে সম্পূৰ্ণ খাইছে বুলিয়ে ক'ব লাগিব তাৰ ভিতৰতে এতিয়া বুটলি কাটলি খুব বেছি 2 বস্তা 3 বস্তা কিবা এটা ওলাব পাৰে বুটলতে গতিকে গাঁওবাসীয়েও এই ক্ষেত্ৰত মোক অলপ সহায় কৰি দিছে বাৰু গতিকে ইমানেই প্ৰায় 30 বস্তাকৈ ধান নষ্ট কৰিছে ইয়াৰ আগে পিছে এনেকুৱা হৈছে নেকি এনেকুৱা মোৰ নাই হোৱা কিন্তু এনেই ওচৰ পাজৰ হৈছে মানে আহিছে মানে ধানৰ আমি বিটা বুলি কওঁ এই বিটাবিলাক ধৰি লওক ফুলৰ সৈতে 2-4টা লৈ গুচি গৈছে কিন্তু কথা হ'ল কি তেনেকৈ অনিষ্ট হিচাপত বৰ বিশেষ কৰা নাই কিন্তু মোৰহে যথেষ্টখিনি কালি খুলি গৈছে গতিকে এনেই আলু কচু কোনোবাই দি থৈছে সেই আলু কচু এতিয়া ওচৰ পাজৰ মোৰ মেৰ আছে সেই মেৰবিলাকো গৈছে যাওঁতে 2-4টা খাই গৈছে এনেকুৱা কিছুমান মানে উপদ্ৰৱ কিছুমান আহিছে ধন্যবাদ জনাইছো কৃষকগৰাকী দুগৰাকী জীয়ৰী আছে মোৰ লগত কেমেৰা পাৰ্চন আছে কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছো এগৰাকী জীয়ৰীৰ ওচৰত যাব বিচাৰিছো ব্যস্ত হৈ পৰিছে এই হাতীয়ে খেচি থোৱা ধান বিচাৰি থকাত কি ক'বা কি হৈছিলে মানে কালি দিনটো আমি ইয়াতে পথাৰতে থাকিলো ধান মেচিনৰ সৈতে ধান মাৰিলো গোটেই বিটা কৰি একৈ দিনটো ধান মাৰি অৱশেষত নিবলৈ কোনো সুবিধা নাপালো ওচৰ পাজৰ কণ্টেক্ট কৰিছিলো যদিও কোনো তেনেকৈ আগবাঢ়ি নাহিল সুবিধাও নাছিলে আচলতে এনে ধানখিনি ভালকৈ বস্তা বান্ধি ত্ৰিপাল দি ঢাকি ওপৰত মেজিৰ দৰে আপোনাৰ ঢাকি থৈ গ'লো নাজানো কি হ'ল পাঁচটা হাতী আহিছে বুলি কৈছে পাঁচটা হাতীয়ে গোটেই তহিলং কৰি দিলে খাই বৈ যিটো খাইছে বহুত বেছি অনিষ্ট কৰিছে গোটেই হিচৰতি কৰি পেলাইছে ধানখিনি মানে এতিয়া আপোনালোকে দেখিছে বুটলিবলৈও সুবিধাজনক নহয়
বছৰটো কেনেকে চলিম তাৰ কাৰণে চিন্তা কৰিবলগীয়া হৈ গৈছে। সেয়াহে অৱস্থা হৈছে এতিয়া, কি ক'ম আৰু। ধন্যবাদ জনাইছো। মোৰ লগত কৰ্টিপাৰ যি গাঁও, এই গাঁৱৰ প্ৰধান আছে, মই সেই গাঁৱৰ প্ৰধানগৰাকীৰ ওচৰলৈ যাব বিচাৰিম। হস্তি মানুহৰ সমস্যা এক দীৰ্ঘদিনীয়া সমস্যা, জামুগুৰি হাটবাসীৰ কাৰণে বিশেষকৈ, কি ক'ব? এই সমস্যাটো এটা মানে আমাৰ আজি কেইবাবছৰমানৰ পৰা প্ৰধান সমস্যাৰ নিচিনা হৈছে। মানে খৰালিমহীয়া যিটো এই ধান মানে কাটি চপোৱাৰ পিছত এবাৰ কিছুমানটো চপাবলৈ নাপায়, তাৰ আগমুহূৰ্তত পথাৰতে আহি গোটেই ধান মানে খেচি গুলি অৱস্থা নাইকিয়া কৰে। আলু খেতি কিবা কিবি মানে আজি এসপ্তাহমানৰ পৰা এইটো তাণ্ডৱ চলি আছে। কিন্তু এইকেইদিন যিটো ক্ষতি কৰিছে সেইটো মই ইমান মানে কি হৈছে আৰু আহিছে তেওঁ মানে হাতী আহিছে যাব আৰু অলপ ক্ষতি হৈছে, সেই কথাটোত মই ইমান জনাইছোঁ যদিও কিন্তু মোৰ ইমান বেয়া লগা নাছিল। কিন্তু কালি আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে এই যিটো পৰিস্থিতি, এইটো বৰ মানে বহুত দুখ লগা পৰিস্থিতি। মই নিজে আহিছোঁ ৰাতিপুৱা, এওঁলোকে জনোৱাৰ পিছত আহিছোঁ, আহি পেলাই ৰাতিপুৱাই আহি পেলাই চাইছোঁ, প্ৰায় মই 8টামান বজাত আহি চাইছোঁ। মানে ছোৱালী দুজনী আৰু তেওঁ একদম মানে খেতি কৰি যেন তেন ভাতমুঠি যোগাৰ কৰা মানুহ, গতিকে তেওঁলোকে ছোৱালী দুজনীটো কান্দিয়ে আছে। মই আহি পেলাই গোটেই চাইছোঁ, প্ৰায় 30 বস্তামান ধান মই নিজে চাইছোঁ। ইয়াত খাইছেতো খাইছে আৰু একদম সেই তালৈকে সোণগুটি নিচিনা ধান, ইমান ধুনীয়া ধান, এই আপোনাৰ মানে ইমান চাফা ধান, গৈ তাত গৈ দেখিছোঁ কোনকুনি জহা ধান, এয়া গোটেই নাই, অৱস্থা নাই। মোৰ ফৰেষ্টৰ লগত যোগাযোগটো ঠিক তেনেকৈ হোৱা নাছিলে, কাৰণ ফৰেষ্টে আমাৰ এইফালে অহা নাই। কিন্তু মই ইমান ক্ষতি হ'ব বুলিও ভবা নাছিলোঁ, কাৰণ কালি যিটো ক্ষতি হৈছে সেইটো কিন্তু বহুত ডাঙৰ ক্ষতি এটা হৈছে। আৰু মই গোটেই কথাখিনি লৈ মই চৰকাৰক এটাই মোৰ ফালৰ পৰা এটা বিশেষভাৱে অনুৰোধ জনাওঁ যে এটা স্থায়ী কিবা এটা সমাধান দিয়ক। তাৰপিছত কালি একদম মানে কালি যদি মানুহক পালেহেঁতেন কি কৰিলেহেঁতেন অৱস্থা নাই, সেইকণ এখন ঘৰ ভাঙিছে, ঘৰ ভাঙি গোটেই নাই লাও হেন্দালি কিবা কিবি এইবিলাক ক্ষতি কৰিছে। গতিকে ইমানেই আৰু। ধন্যবাদ জনাইছোঁ আপোনাক। এয়াই আছিলে জামুগুৰি হাটৰ দক্ষিণ প্ৰান্তৰ কৰ্টিপাৰ গাঁৱৰ এখন পথাৰ, আৰু এই পথাৰতেই যোৱা নিশা কেইবাটাও হাতী আহি কৃষকসকলৰ ধান নষ্ট কৰি তহিলং কৰি থৈ গৈছে, আৰু যাৰ কাৰণে তেওঁলোক বছৰৰ ধানকেইটাৰ অভাৱ অনুভৱ কৰিব বুলি আমাক জনাইছে। আৰু তেওঁলোকে আশা কৰিছে যে অতি শীঘ্ৰেই এই বন্য হস্তি আৰু মানুহৰ যি সংঘাত, এই সংঘাত শীঘ্ৰেই সমাধান হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।